এইটো কি দিছে ফাইণ্ড দ্য স্কুৱেৰ ৰুট অফ 196 বাই দ্য মেথড অফ ছাকচেছিভ ৰিডাকশ্যন অফ অড নেচাৰেল নাম্বাৰ তো এইটো কেনেকৈ হ'ব 196ৰ ৰুট ওলাব দিছে অড নাম্বাৰবিলাকেদি আমি মাইনাছ কৰি যাই থাকিম প্ৰথম হ'ল 1 দি কৰিলোঁ তাৰপিছত কিমান 195 পালোঁ তাৰপিছত তাক 3 দি কৰিলোঁ 192 পালোঁ 192ক নেক্সট 5 দি মাইনাছ কৰিলোঁ নেক্সট এইটো নেক্সট 7 দি মাইনাছ কৰিলোঁ 1 হ'ব নেক্সট আকৌ কৰিম 9 দি 171 হ'ব 70 তাৰপিছত 8 নহয় 7 হয় তাৰপিছত হেৰি 9ৰ পিছত নেক্সট নাম্বাৰটো হ'ল 11 তাৰপিছত হ'ল 13 দি কৰিলোঁ এইফালে হ'ল 5ৰ পৰা তাৰপিছতে নেক্সট কৰিম 15 দি পেলাই নেক্সট কৰিম 17 দি পেলাই যিমানলৈকে যায় যিমান টাইমছ হ'ব সেইটোৱে ৰুট ওলাব লাষ্টত গণিলে হ'ল যে লাষ্টত যেতিয়া 0 ওলাব কিমান টাইমছ কৰিছিলোঁ সেইটোৱে ৰুট -15 17ৰ পিছত আছে 19 এনেকৈ পাই যায় 19 তাৰপিছত 21 23 25 27 এনেকৈ যিমান অড নাম্বাৰ আছে অড নাম্বাৰ মাইনাছ যেতিয়ালৈকে 0 নহয় তাৰপিছত এতিয়া 52 25 দি কৰিলোঁ কিমান ওলাব 7 27 এবাৰ 27 দি মাইনাছ কৰিলে আমাৰ ওলাই যাব 0 তো এতিয়া টোটেল কেইবাৰ কৰিলোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 তাৰমানে 196ৰ ৰুট 14 বাৰ 14 টাইমছ কৰিলোঁ না মাইনাছ অড নাম্বাৰেদি বুজি পাইছে নেক্সট what could be the possible 1 digit লাষ্টৰ 1 ডিজিটটোত স্কুৱেৰ কৰিলে কি হ'ব এইটো ওলাব দিছে 5 আছে 5ৰ স্কুৱেৰ কৰিলে কি হ'ব 5 25 লাষ্টৰটো 5 ওলাব 1ৰ কি হ'ব 1টো স্কুৱেৰ কৰিলে 1 ওলাব তাৰপিছত স্কুৱেৰ ৰুট অফ which of the following is not a natural number natural number পাইছিলোঁ ন অড 0 তাৰপিছত কি আছিলে 7 8 এইবিলাক আছিল ন 2 3 এইবিলাক আছিল ন তো এইবিলাক কি এইটো 8 পৰিলে কিবা পইণ্টত আহিব নেচাৰেল নাম্বাৰ নহ'বই তো এইটো নহয় এতিয়া কিমানটা আছে 0 অড 0 আছে এইটোও নহ'ব বুজিছা
তাৰপিছত এইকেইটা কৰিব দিছে প্ৰাইম ফেক্টৰাইজেশ্যন মেথড 1 নম্বৰটো কৰি দেখাই দিছে প্ৰাইম ফেক্টৰাইজেশ্যন মানে কি কালি ফেক্টৰাইজেশ্যন কৰি যাই থাকিবা 2 দি কৰিলোঁ 2 2 যা 4 0 2 4 যা 8 16 2 8 যা 16 2 1 যা 2 2 0 যা 0 2 2 যা 4 4 যা 8 2 5 যা 10 2 1 যা 2 2 2 যা 4 2 2 যা 4 2 5 যা 10 তাৰপিছত 2 6 যা 12 তাৰপিছত আকৌ কৰিলোঁ 2 দি 2 1 যা 2 2 2 যা 4 2 8 যা 16 তাৰপিছতে 2 দি কৰিলোঁ 2 6 যা 12 2 4 যা 8 2 দি কৰিলোঁ 2 3 যা 6 2 যা 4 2 1 যা 2 2 6 যা 12 2 8 যা 2 4 যা 2 2 যা তাৰপিছত কেইটা 2 পালোঁ 1 2 3 4 5 6 7 8 9 10 11 12 12টা পালোঁ 2 এতিয়া কি কৰিম স্কুৱেৰ ৰুট কিমান হ'ব 12টা পাইছোঁ তো 12টাৰ দুটা এটা পেয়াৰৰ পৰা এটা এটাকে ল'ম 12 1 2 3 4 5 6 7 8 9 10 11 12 ঠিক আছে ন 1 2 3 4 5 6 7 8 9 10 11 12টা ঠিক আছে তাৰপিছত এতিয়া ৰুটটো ল'লে পেয়াৰৰ এটা এটা আহিব কেইটা পেয়াৰ আছে 1 2 3 4 5 6টা পেয়াৰ আছে তো 2 টু দি পাৱাৰ 6 হ'ব 2 টু দি পাৱাৰ 6 মানে 2 6টা মাল্টিপ্লাই আছে 2 6টা মাল্টিপ্লাই হৈছে মানে 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 টু 2 6 বাৰ মাল্টিপ্লাই আছে 2 টু যা 4 4 টু যা 8 8 টু যা 16 16 টু যা 32 32 টু যা 64 নে তো এইটো এনসাৰ বুজি পালা বাকীকেইটা সেম আছে এই নাম্বাৰ 4টো কিজানি ভুল আছে 1768 9 কৰি থোৱা আছে তোমালোকক ঠিক কৰিয়ে দিছে গম পাইছোঁ চাই ল'বা বাকীকেইটা কৰিব পাৰিবা নিজে তাৰপিছত মই 5 নম্বৰটো দেখাই দি আছোঁ এইটো কি কৈছে 2016ৰ লগত কি মাল্টিপ্লাই কৰিব লাগিব যাতে প্ৰডাক্টটো পাৰফেক্ট স্কুৱেৰ হয় তো এইটো মাল্টিপ্লাই আৰু ডিভিজন থাকিলে প্ৰাইম ফেক্টৰাইজেশ্যন মেথড কৰিবা দুইটাতে এইটো কিবা এটা মাল্টিপ্লাই কৰিলে এক্সটো মাল্টিপ্লাই কৰিলে কি হ'ব এটা প্ৰডাক্ট পাম যিটো এটা পাৰফেক্ট স্কুৱেৰ হ'ব হা মাল্টিপ্লাই কিন্তু মাল্টিপ্লাই প্লাছ নহয় প্ৰাইম ফেক্টৰাইজেশ্যন কৰি যাওঁ কি ওলাব 2 1 যা 2 2 0 যা 0 2 1ক নাযায় 0 দি হ'ব 1008 ওলালে তাৰপিছতে এইটো 2 5 যা 10 2 0 যা 0 2 4 2 দি আকৌ 2 2 যা 4 2 5 যা হে 10 হ'ব তাৰপিছত এইটো কি হ'ব 2 2 যা 4 2 দি 1 2 এফালে 6 তাৰপিছত 2 6 যা 2 3 যা তাৰপিছত কি আহিলে 63 3 দি যাব 2 1 3 7 যা তো আমি কি পালোঁ কেইটা 2 পালোঁ 1 2 3 4 5 2016 মানে কিমান পালোঁ 1 2 3 4 5টা 2 তাৰপিছত দুটা 3 আৰু এটা 7 হ'লনে পেয়াৰ কেইটা হ'ল এটা দুটা এটা 2 বাচি গ'ল এটা 3 পেয়াৰ এটা হ'ল তো 2 ইনটু 4 17টো থাকি 2 ইনটু 4 হেৰি 14টো
ৰখি গ'ল ন তো এই 14টোৱে মাল্টিপ্লাই কৰিব লাগিব নাম্বাৰটোৰ লগত 2016ৰ লগত লিষ্ট নাম্বাৰ টু বি মাল্টিপ্লাইড এইটো কি হ'ব নাম্বাৰ মাল্টিপ্লাই কৰি চাব পাৰা এতিয়া সেইটো পাৰফেক্ট স্কুৱেৰে ওলাব 2016 ইনটু 14 হে 14 মাল্টিপ্লাই কৰিলে যিটো নাম্বাৰ ওলাব এইটো এটা পাৰফেক্ট স্কুৱেৰ ওলাব কৰিবলৈ চাব পাৰা টু 8224 এইটোৰ যদি আমি স্কুৱেৰ ওলাওঁ কিমান ওলাব এইটোৰ 168 তো এইটো এটা পাৰফেক্ট স্কুৱেৰ হয় বুজি পালা এতিয়া নেক্সটটো কি কৈছে 1008 লগত ডিভাইড কৰিবলৈ সেম বস্তু প্ৰাইম ফেক্টৰাইজেশ্যন কৰি যাবা মাল্টিপ্লাই আৰু ডিভাইড দুইটাতে সেম যিটো নম্বৰ থাকিব সেইটো মাল্টিপ্লাই কৰিব লাগিব পেয়াৰ য'ত নবনে আৰু ডিভাইডতো সেইটোৱে নাম্বাৰ য'ত পেয়াৰ নবনে এতিয়া পালো আমাৰ 4টা 2 2টা 3 এটা 7 ঠিক আছে তো আমাৰ ইয়াতে কি কৰিব লাগিব 7 দি আমি 1008ত ডিভাইড কৰিব লাগিব 7 must be divided to get a perfect square with 1008 কাৰ লগত ডিভাইড কৰিব কৰি চাই ল'ব পাৰা 7 দি ডিভাইড কৰিলে কিমান ওলাব 144 মানে 144 12 144 তো ৰুট টু 112 ওলাল হয়নে পাৰফেক্ট স্কুৱেৰ হয় বুজি পাইছা নেক্সট কৈছে কি লিষ্ট স্কুৱেৰ নাম্বাৰ which is divisible by 6 10 আৰু 16 এনেকুৱা যদি থাকে 6 10 আৰু 16 তিনটাৰে এলচিএম ওলাই ল'বা একেলগে তিনটাৰ এলচিএম ওলাবা 6 10 আৰু 16ৰ প্ৰথম এলচিএমটো ওলাই লওঁ 2 3 যা 2 5 যা 2 8 যা তো হৈ গ'ল এতিয়া আমি কি পালোঁ 4টা 2 তিনটা 2 মানে 8 আৰু এটা 2 ওলাইছে এটা 3 আৰু এটা 5 হা এইকেইটা গোটেইকেইটা মাল্টিপ্লাই কৰি ল'লোঁ কিমান পালোঁ 240 হ'ল এতিয়া আমি ইয়াত কি ৰখি গ'ল পেয়াৰ নবনাকৈ কি ৰখি গ'ল 3 আৰু এটা 5 এটা ৰখি গ'ল 3 5 15 এটা ৰখি গ'ল হয়নে পেয়াৰ 15টো বনা নাই 3 আৰু 5 চ' সেই 3 আৰু 5টো আমি কি কৰিম আকৌ 240 লগত মাল্টিপ্লাই কৰি দিম বুজি পাইছা যিটো পেয়াৰ নবনে এলচিএম লোৱাৰ পিছত যোনটো পেয়াৰ নবনে এলচিএম লোৱাৰ পিছত গোটেইকেইটা মাল্টিপ্লাই কৰিলোঁ মাল্টিপ্লাই কৰি যিটো হেৰি দি পেয়াৰ নবনে যিকেইটা নাম্বাৰ দি সেইটো জাষ্ট সেই এলচিএমৰ
এলচিএমটোৰ লগত এলচিএমৰ গোটেইকেইটা মাল্টিপ্লাই কৰি যিটো নাম্বাৰ পাম সেইটোৰ লগত আকৌ মাল্টিপ্লাই কৰি দিম লিষ্ট স্কুৱেৰ নাম্বাৰ ডিভিজিবল বাই 6 10 আৰু 16 ইকুৱেল টু 240 ইনটু 15 বুজি পাইছা এলচিএম ওলালা এলচিএমখিনি মাল্টিপ্লাই কৰি এলচিএমটো পাই গ'লা যিটো পেয়াৰ নবনাই সেইটো মাল্টিপ্লাই কৰি দিলা সেই নাম্বাৰটোৱে হ'ব এই নাম্বাৰটো এতিয়া তুমি ট্ৰাই কৰি চাব পাৰা 680 ইয়াক হেৰি কৰিব পাৰি 6 6 36 তাৰপিছত 10 দিও কৰিব পাৰি 360 তাৰপিছত 360 হ'ল তাৰপিছত তোমাৰ হেৰি দি কি বুলি কয় এইটো কিমান আছিলে 16 দিও কৰি চাব পাৰা 16 দি কিমান বাৰ যাব 16 2 যা কিমান হ'ব 32 তো 32 দিলোঁ এইফালে কিমান আহিলে 40 আকৌ 32 দিলোঁ কিমান আহিলে 8 এইফালে আহিলে 1 180 5 যা 180 হয়নে 16 5 যা 180 তো হৈ গ'ল তিনিটা দি গ'ল 6 10 আৰু 15 দুটা দিয়ে গ'ল বুজি পাইছা তাৰপিছত এইটো কি দিছে ফাইণ্ড দ্য লিষ্ট পাৰফেক্ট স্কুৱেৰ ডিভিজিবল 15 25 আৰু 35 চেম আছে এইটো কৰি ল'বা তাৰপিছত এইটো দিছে ইমান প্লেন্টছ টু বি এৰেঞ্জ ইন এ নাৰ্চাৰী চ' ডেট প্লেন্টছ ইন আচ্ছা ৰ' আৰু কলম সমান হ'ব লাগিব ৰ' আৰু কলম সমান হ'ব লাগিলে কি হ'ব এইটো নাম্বাৰৰ স্কুৱেৰ ৰুট ল'ব লাগিব হয়নে সমান হ'ব লাগিব না দুটা বস্তুৱে সমান হ'ব লাগিব তো স্কুৱেৰ ৰুটে ওলাব লাগিব তাৰপিছত স্কুৱেৰ ৰুটটো ওলাই দিওঁ যে ইয়াৰ 2704 কিমান হ'ব স্কুৱেৰ ৰুট सबसे সহজ মেথড দি আৰম্ভ কৰোঁ স্কুৱেৰ ৰুট ওলোৱা প্ৰাইম ফেক্টৰাইজেশ্যন মেথড স্কুৱেৰ ৰুটটো প্ৰাইম ফেক্টৰাইজেশ্যন মেথড দি কৰোঁ 2 দি 2 1 যা 2 2 3 যা 6 এইফালে গ'ল 10 5 যা আৰু এইফালে 10 হৈ গ'ল তাৰপিছত এইফালে 2 যা 4 2 6 যা 12 এইফালে আহিল 15 2 7 যা 14 আৰু এইফালে গ'ল 12 6 যা 12 হ'ল 2 3 6 আকৌ 3 6 এইফালে গ'ল 8 জি 16 তাৰপিছত 2 1 যা 2 এইফালে হ'ল 13 2 6 যা 12 118 2 9 যা তাৰপিছত 169 আহিল 169 কি দি যাব কিমান দি যাব 13 যা তো পেয়াৰ কি পালোঁ এটা দুটা তিনিটা তো ইয়াৰ পৰা কি পাম 2 2 আৰু এটা 13 হয়নে বুজি পাইছা ইয়াৰ পৰা 2 × 2 × 13 পালোঁ এইটোৱে হেৰি আমি কিমান পালোঁ 52 তাৰপিছত এইটো চেম দিয়া আছে আৰ্মি এতিয়া ৰ'টো হ'ল 52 ইয়াতে আৰ্মি দিয়া আছে তোমাৰ পেৰেডত ৰ' আৰু কলম সমান হ'ব তো একে চেম ৰ' আৰু কলম যদি সমান হয় আমি ডাইৰেক্ট কি কৰিব লাগিব তাৰ স্কুৱেৰ ৰুট ল'ব লাগিব 784 চেম কৰি গ'লে হ'ল প্ৰাইম ফেক্টৰাইজেশ্যন মেথডত 784 2 দি কৰিলে হ'ল 2 3 যা 6 এইফালে 18 2 9 যা 2 2 যা 4
অৰ্থাৎ আমি এতিয়া ইয়াতে পেয়াৰত পাই গ'লোঁ দুটা 4টা 2 আৰু দুটা 7 তো ইয়াৰ পৰা এটা 2 এটা 2 এটা 7 তো 4 7 হয়নে স্কুৱেৰ ৰুট ল'লে 2 × 2 × 7 হয় নাই এতিয়া 7 4 যা টেবলছ মুখস্থ আছেনে তো এইটো এনসাৰ তো ৰ কিমান হ'ব ইকুৱেল টু 56 বুজি পাইছা